যিসকল বাইদেৱে 2023 বৰ্ষত অমৃত বৃক্ষৰ আন্দোলনৰ বাবে আবেদন কৰিছিলে আৰু যিসকলে 10,000 টকা লাভ কৰিব এইবাৰ তেওঁলোকে 2024 বৰ্ষৰ বাবে তেওঁলোকৰ অমৃত বৃক্ষৰ আবেদনখন ৰিনিউৱেল কৰিবলৈ অপচন এটা আহিছে। গতিকে বাইদেউসকলে কেনেকৈ এই আবেদনখন ৰিনিউৱেল কৰিব আমি এই ভিডিঅ'টো জনাই দিম। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ এটা লিংক আছে, সেই লিংকটো আপোনালোকে এনেধৰণে দেখিবলৈ পাব বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰিলেই আপোনালোকে এই পেজখনলৈ আহিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন। ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব, যিটো আপুনি 2023 চনত অমৃত বৃক্ষৰ আবেদন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত আপোনালোকে দিব লাগিব এই ফৰ্মখনত। ইয়াৰ তলতে আপোনালোকে ৰঙাকৈ দেখিছে নহয় জেনেৰেট OTP। এই জেনেৰেট OTPত আপোনালোকে ক্লিক কৰিলে আপোনাৰ মোবাইললৈ এটা OTP আহিব। সেই OTPটো আপোনালোকে এই বাকচটোত দিব লাগিব। OTPত থাকিব 6টা সংখ্যা। গতিকে আপোনাৰ মোবাইলটোত 6টা সংখ্যা মেছেজটো চাই আপোনালোকে ইয়াত টাইপ কৰিব। ইয়াত টাইপ কৰাৰ পাছতেই আপোনালোকে দেখিবলৈ পাব ছাবমিট অপচন এটা। আপোনালোকে এই OTPটো 5 মিনিট সময় ভিতৰত কৰিব লাগিব আৰু ছাবমিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত দেখিবলৈ পাব ৰিজাল্ট। এই মোবাইল নাম্বাৰত 2023 বৰ্ষত এই কাৰ নামত ৰেজিষ্টাৰ হৈ আছিলে ইয়াত দেখিবলৈ পাব ফুল নেম আৰু এড্ৰেছ। যদি সম্পূৰ্ণ শুদ্ধ আছে তেনেহ'লে আপোনালোকে তলত দেখিবলৈ পাইছে ৰঙাকৈ আখৰটো ৰেনিউ। আপোনালোকে সেই ৰেনিউ অপচনটোত ক্লিক কৰিব। চাই ল'ব আপোনাৰ মোবাইল নাম্বাৰ আৰু নাম যিহেতু শুদ্ধ আছে নে নাই। ইয়াত আপোনালোকে ৰেনিউ অপচনত ক্লিক কৰি দিলেই আপোনালোকৰ ৰেনুৱেল ছাকচেছফুল বুলি অপচনটো দেখিবলৈ পাব। তলতে দেখিবলৈ পাব আপোনালোকৰ SHGৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই নাম্বাৰটো আপোনালোকে দেখিবলৈ পাব। এতিয়া আপোনালোকৰ এই আবেদনখন 2024 বৰ্ষৰ কাৰণেও হৈ যাব। কোনো ধৰণৰ আকৌ নতুনকৈ আবেদন কৰিব নালাগে। গতিকে আপোনালোকে এই ৰিনিউৱেল এনেধৰণে কৰে।